নমস্কাৰ ষ্টাৰ চিমেনে প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে ভৱিষ্যৎবাণী কৰিছে কোনে কেইখন এখন পাব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে কাক কিমানখন এখন দিছে স্পষ্ট বুলি চেষ্টা কৰিছো এনডিএ মিত্ৰজোঁট 90+ এখন লাভ কৰিব তাৰ সমান্তৰালকৈ কংগ্ৰেছ আছে কংগ্ৰেছক 15ৰ পৰা 17খন এখন দিয়া হৈছে আৰু আনহাতে এআইডিএফক 5ৰ পৰা 6খনকৈ এখন দিছে মুখ্যমন্ত্ৰীয়ে তাৰ সমান্তৰালকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ৰাইজৰ দলক এখন আৰু অসম জাতীয় পৰিষদক 0খন এখন দিছে আৰু ইয়াৰ পৰা স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী যে আত্মবিশ্বাসী যে আগন্তুক বিধানসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে দখল কৰিব দিছপুৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সমীক্ষাই কপাইছে ৰাজনৈতিক মহল মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভৱিষ্যৎবাণী কৰিছে কোনে পাব কিমানখন আসন ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত কোনে কিমানখন আসন লাভ কৰিব মুখ্যমন্ত্ৰীয়ে আসন ভাগ বতৰা কৰিছে ভৱিষ্যৎবাণী কৰিছে মুখ্যমন্ত্ৰীয়ে তাৰ সমান্তৰালকৈ কংগ্ৰেছক লৈও কেইবাটাও মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে বিজেপি মিত্ৰজোঁটে বা এনডিএ মিত্ৰজোঁটে পাব 90+ আসন ইয়াৰ অৰ্থ আগন্তুক বিধানসভা নিৰ্বাচনত দিছপুৰ দখল কৰিব এনডিএ মিত্ৰজোঁটে পিছৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰে কংগ্ৰেছে এই কথা মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে পিছৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰে 15ৰ পৰা 17খন আসনতে সীমাবদ্ধ থাকিব কংগ্ৰেছে লাভ কৰিব 15ৰ পৰা 17খনকৈ আসন উজনি অসমত কংগ্ৰেছ ধূলিসাৎ হ'ব মুখ্যমন্ত্ৰীৰ মন্তব্য উজনি অসমত কংগ্ৰেছ শূন্য হ'ব তাৰ সমান্তৰালকৈ এআইডিএফে লাভ কৰিব 5ৰ পৰা 6খনকৈ আসন এআইডিএফে 5ৰ পৰা 6খন আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ভৱিষ্যৎবাণী কৰিছে ৰাইজৰ দলে মাত্ৰ এখন আসন লাভ কৰিব তাকো ধিং সমষ্টি শিৱসাগৰ সমষ্টি লাভ নকৰে আওপকীয়াকৈ মুখ্যমন্ত্ৰীয়ে সেই কথাই বুজাইছে অসম জাতীয় পৰিষদে কিন্তু এখনো আসন নাপায় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে আৰু এয়া হৈছে মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী কোনে পাব কিমানখন আসন ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈছে সকলো ৰাজনৈতিক সমীক্ষা ওলাই পৰিছে স্পষ্ট ৰূপত কেইবাটাও কথা আহি পৰিছে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে ভৱিষ্যৎবাণী কৰিছে যে ২৬ৰ বিধানসভা নিৰ্বাচনত কোনে কেইখন আসন লাভ কৰিব এনডিএ মিত্ৰজোঁটে 90+ আসন লাভ কৰিব গতিকে স্পষ্ট ৰূপত মুখ্যমন্ত্ৰীয়ে বুজাইছে যে আগন্তুক নিৰ্বাচনত দিছপুৰ বা অসমৰ গাদী দখল কৰিব এনডিএ মিত্ৰজোঁটে তাৰ সমান্তৰালকৈ কংগ্ৰেছে ভাবিব নোৱাৰা ৰেকৰ্ড কৰিব বুলি উল্লেখ কৰিছে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য 20ৰ ঘৰ পাৰ কৰিব নোৱাৰে কংগ্ৰেছে 15ৰ পৰা 17খনকৈ আসনহে লাভ কৰিব তাৰ সমান্তৰালকৈ এআইডিএফে লাভ কৰিব 5ৰ পৰা 6খনকৈ আসন আনহাতে ৰাইজৰ দলে লাভ কৰিব এখন আসন তাকো ধিং সমষ্টি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ অৰ্থ কেইবাটাও সমষ্টি আছিলে ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ পৰাস্ত হ'ব নেকি মুখ্যমন্ত্ৰীয়ে ইংগিত দিছে নেকি সেয়া লক্ষণীয় হ'ব কি নহ'ব কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈছে যে ৰাইজৰ দলে কেৱল মাত্ৰ এখন আসনহে লাভ কৰিব আনহাতে অসম জাতীয় পৰিষদে এখনো আসন লাভ নকৰে আৰু কংগ্ৰেছ দল শূন্য হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কি হ'ব কি নহ'ব পিছৰ কথা কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণীৰ পিছতেই ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে কি হ'ব কি নহ'বক লৈ কিন্তু 9 এপ্ৰিললৈ অপেক্ষা সকলোৰে 9 এপ্ৰিলত অসমৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব অসমৰ জনতাই আৰু 4 মে'ত ফলাফল ওলাই পৰিব কোনে কেইখন আসন লাভ কৰিছে গতিকে স্পষ্ট ৰূপত দেখিবলৈ পোৱা যাব সেই কথা কিন্তু তাৰ পূৰ্বে ৰাজনৈতিক চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বৃহৎ ভৱিষ্যৎবাণী কৰিছে এনডিএ 90+ আসন লাভ কৰিব কংগ্ৰেছে 15ৰ পৰা 17খন আসন লাভ কৰিব আৰু যদি এনেকুৱা হয় তেন্তে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰিব কাহানিও সংখ্যা নোপোৱা নিম্নমানৰ সংখ্যা লাভ কৰিব কংগ্ৰেছে আনহাতে কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা ইউডিএফে 5টাৰ পৰা 6টা ৰাইজৰ দলে ধিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16
উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে মোৰ কথা লিখি ৰাখ কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা UDF-এ 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে মোৰ কথা লিখি ৰাখ কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা UDF-এ 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে মোৰ কথা লিখি ৰাখ কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা UDF-এ 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে মোৰ কথা লিখি ৰাখ কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা UDF-এ 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে মোৰ কথা লিখি ৰাখ কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা UDF-এ 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ বিশ্বৰ ওপৰত তেওঁলোকে যাব নোৱাৰে মোৰ কথা লিখি ৰাখ কংগ্ৰেছে 15টা সিট পাব 15ৰ পৰা 17টা UDF-এ 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা ধুলাই উজনি অসম একোৱে নাথাকে যিটো নাও অৱস্থাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি
এইবাৰ 20ৰ ওপৰ তেওঁলোকে যাব নোৱাৰে, মোৰ কথা লিখি ৰাখক। কংগ্ৰেছে 15টা ছিট পাব, 15ৰ পৰা 17টা, UDF-এ 5টাৰ পৰা 6টা, ৰাইজৰ দলে ধিঙত জিকিব 1টা, জাতীয় পৰিষদ 0, কংগ্ৰেছ 15 to 16, উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা হ'ব? ধুলাই উজনি অসমত একোৱে নাথাকে। যিটো নাওবৈচাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব, কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও